2025 চনত যদি তোমালোকে এএনএম নাৰ্ছিং বিএসসি নাৰ্ছিং বা জিএনএম নাৰ্ছিং কোৰ্সত এডমিশন ল'ব বিচাৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক বহুত কেইটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিয়া হ'ব বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে তোমালোকে যদি এইচএস পাস কৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাবা এতিয়া এক নম্বৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল বহুতে মোক মেছেজ কৰি সুধি আছে যে বিএসসি নাৰ্ছিং বা এএনএম নাৰ্ছিং কোৰ্সত এডমিশন ল'বলৈ কমন এন্ট্ৰেন্স এক্সাম দিব লাগিব নেকি তোমালোকৰ কমন এন্ট্ৰেন্স এক্সাম দিব নালাগে তোমালোকৰ যেটো পৰীক্ষা হ'ব মই এতিয়া বিএসসি নাৰ্ছিং কোৰ্সৰ ডিটেইল জনাম বিএসসি নাৰ্ছিং কোৰ্সৰ যেটো পৰীক্ষা হ'ব সেই পৰীক্ষাৰ নাম হ'ল বিএসসি নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশ্যন কমন এন্ট্ৰেন্স এক্সামিনেশ্যন আগতে আছিল এটো চমকৈ সিডব্লিউ কোৱা হৈছিল কিয় কোৱা হৈছিল কাৰণ তেতিয়া বিএসসি নাৰ্ছিং আৰু ডিফাৰ্ম কোৰ্সৰ ফৰ্ম একেলগে দিছিল সেই কাৰণে কমন এন্ট্ৰেন্স এক্সামিনেশ্যন চমকৈ সিডব্লিউ কৈছিল কিন্তু এতিয়া পৰীক্ষাৰ নাম সলনি কৰি দিছে এতিয়া বিএসসি নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ নাম হ'ল বিএসসি নাৰ্ছিং এন্ট্ৰেন্স এক্সামিনেশ্যন আৰু এএনএমৰ যেটো নাম হ'ল এএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন আৰু যেটো জিএনএমৰ হ'ব হেতু হ'ব জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন পৰীক্ষাৰ নাম হ'ব এতিয়া তোমালোকে বুজি পাইছা আৰু নেক্সট যেটো ইম্পৰ্টেন্ট পইণ্ট হেতু হ'ল লৰা ক্যান্ডিডেট বিএসসি নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিলআপ কৰিব পাৰিব নে নাই বৰ্তমান কিন্তু ফৰ্ম ফিলআপ চলি আছে লৰা ক্যান্ডিডেট ফৰ্ম ফিলআপ কৰিব পাৰিব কিন্তু লৰা ক্যান্ডিডেট অসমত চৰকাৰী বিএসসি নাৰ্ছিং কলেজত এডমিশন ল'ব নোৱাৰিব ছোৱালী ক্যান্ডিডেট অসমত চৰকাৰী বিএসসি নাৰ্ছিং কলেজত ল'ব পাৰিব লৰা ক্যান্ডিডেট প্ৰাইভেট কলেজত ল'ব পাৰিব এতিয়া নেক্সট ইম্পৰ্টেন্ট পইণ্টটো হ'ল যে বহুতেই সুধি আছিল পৰীক্ষাত প্ৰশ্নবিলাক ক'ৰ পৰা আহিব তোমালোকৰ প্ৰশ্নবিলাক আহিব ক্লাছ 12 ৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি লগতে ইংৰাজী গ্ৰামাৰৰ প্ৰশ্ন আহিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছ ফিজিক্সৰ পৰা আহিব 25 কেমিষ্ট্ৰিৰ পৰা আহিব 25 বায়োলজিৰ পৰা আহিব 25 আৰু ইংৰাজীৰ পৰা আহিব 25 ক্লাছ 12 ৰ কিতাপ চাব লাগিব তাৰ পিছত 100 এমসিকিউ থাকিব 2 ঘণ্টা পৰীক্ষা হ'ব দিনৰ 10টাৰ পৰা পৰীক্ষা হ'ব 22 জুনত পৰীক্ষা হ'ব এইবাৰ যিসকলে এইচএস পাস কৰিছে সায়েন্সৰ পৰা সেই সকল ছাত্ৰ ছাত্ৰী এই বিএসসি নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিলআপ কৰিব পাৰিব তোমালোকৰ পাৰ্চেন্ট কিমান হ'ব লাগিব ইয়াতে লিখা আছে 50% লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি যদি তোমালোকৰ পিসিবি 50 আছে তেতিয়াহলে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰী এসসি এসটিপি এসটিএইচ হয় সেই সকল ক্যান্ডিডেটৰ যদি পিসিবি 40 আছে এপ্লাই কৰিব পাৰিব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট ইংলিশ সাবজেক্ট যেটো কৈছে হেতু কি মানে ইংলিশ সাবজেক্ট লৈ এইচএস পাস কৰা হ'ব লাগিব ইংলিশত যাতে 5 মাৰ্ক থাকে আৰু যদি গ্ৰেস নম্বৰ পাইছে তেতিয়ালে কিন্তু এপ্লাই কৰিব নোৱাৰিবা বহুতে কৈ আছে যে গ্ৰেস নম্বৰ পাইছো এপ্লাই কৰিব পাৰিম নে নাই এপ্লাই কৰিব নোৱাৰিবা গ্ৰেস নম্বৰ উইদাউট গ্ৰেস মাৰ্ক ইয়াতে লিখি দিছে এইখিনি বুজি পাইছা এতিয়া তোমালোকৰ বাকি যিবিলাক ডিটেইলছ আছে জনাম আৰু যিসকলে এনএম এন্ট্ৰেন্স পৰীক্ষাৰ বা জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে সেই সকল ক্যান্ডিডেট আমাৰ ইবুক লৈ মক টেষ্ট প্ৰেক্টিস কৰিব পাৰিব কাৰণ সেলফ স্টাডি কৰিলে নহয় কাৰণ তোমালোকৰ প্ৰেক্টিসও কৰিব লাগিব পঢ়িলেই নহয় কাৰণ তোমালোকৰ প্ৰেক্টিস কৰিলেহে তোমালোকৰ বেছি ইমপ্ৰুভ হ'ব মক টেষ্ট ইতিমধ্যে দিয়া হৈছে আমাৰ গ্ৰুপত যিসকলে আমাৰ পৰা এন্ট্ৰেন্স পৰীক্ষাৰ ইবুক লৈছে বিএসসি নাৰ্ছিং বা ডিফাৰ্ম কোৰ্সৰ বা এএনএম জিএনএমৰ সেই সকলৰ মক টেষ্ট সিৰিজ আৰম্ভ কৰি দিছো কাৰণ এইবাৰ বহুত কম্পিটিশন হ'ব বহুত ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব কাৰণ চৰকাৰীত পালে বহুত কম খৰচতে কোৰ্স কমপ্লিট কৰিব পাৰিব কিন্তু প্ৰাইভেটত যদি সিলেকশন হয় তেতিয়াহলে এডমিশন ল'ব নোৱাৰিব কাৰণ জিএনএম নাৰ্ছিং কোৰ্স কমসে কম 8 লাখ যাব তাৰ পিছত এএনএমত 4 লাখ 3.5 লাখ 4 লাখ যাবই খৰচ 2 বছৰত এএনএমৰ আৰু জিএনএমৰ 8 লাখ ধৰিলো মিনিমাম ইয়াৰ তলত নহয় তাৰ পিছত বিএসসি নাৰ্ছিংত যদি প্ৰাইভেট পোৱা তেতিয়ালে 10 লাখৰ ওপৰত 12 13 15 লাখ লৈকেও যাব পাৰে তো বহুত খৰচ সেই কাৰণে বহুতেই এপ্লাই কৰি আছে কিন্তু এতিয়াৰ পৰাই প্ৰেক্টিস কৰি আছে এতিয়াৰ পৰাই সেলফ স্টাডি আৰম্ভ কৰিছে লগতে মক টেষ্ট প্ৰেক্টিস কৰি আছে ইতিমধ্যে আমাৰ গ্ৰুপৰ পৰাই প্ৰত্যেক বছৰত নাৰ্ছিং কোৰ্সত এডমিশন পাই আছে বহুত ক্যান্ডিডেট সফল হৈছে পাস আউট হোৱাৰ পিছত বহুতেই সফল হৈছে লগতে মোক ফিডব্যাক জনাইছে আমাৰ গ্ৰুপৰ পৰা যদি তোমালোকে এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছা আমাৰ সৈতে যোগাযোগ কৰিবা হোৱাটছএপৰ নম্বৰ এই ভিডিও ডেসক্ৰিপচনত পাবা ক্লিক কৰি যোগাযোগ কৰি কিতাপখন লৈ আমাৰ গ্ৰুপত জয়েন হ'ব পাৰিবা এতিয়া বাকি যেটো ইম্পৰ্টেন্ট পইণ্ট সব 30 পাৰ্চেন্টাইল কৰি দিছে জেনাৰেল ক্যাটেগৰী যেটো তোমালোকৰ কি কৈছে এন্ট্ৰেন্স পৰীক্ষাৰ যেটো মিনিমাম স্কোৰ কাট অফ 30 মিনিমাম ধৰি দিছে প্ৰাইভেটৰ বেলেগ
পাৰ্চেণ্টাইলটো বেলেগ আৰু পাৰ্চেণ্টেজটো বেলেগ হয় আগতে বেছি আছিল কমিছে তো এইটো এটা গুড নিউজ তোমালোকৰ তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট পইণ্টটো হ'ল যে এইটো ফৰ্ম ফিলআপ কৰিলে আইচিএলত ল'ব পাৰিম নে নাই আইচিএলত ল'ব পাৰিবা আইচিএলত তোমালোকৰ ফ্ৰী থাকিব এইটো কিন্তু দিবই লাগিব তেতিয়াহে তোমালোকে অসমত প্ৰাইভেটত যিমানবোৰ প্ৰাইভেট বা চৰকাৰী নাৰ্ছিং কলেজ আছে তাতে ল'ব পাৰিবা এই পৰীক্ষাটো বাধ্যতামূলক এই পৰীক্ষা নিদিয়াকৈ তোমালোকে অসমত চৰকাৰী বা প্ৰাইভেট কলেজত বিএসসি নাৰ্ছিং কোৰ্সত এডমিশন ল'ব নোৱাৰিবা বা জিএনএম নাৰ্ছিং কোৰ্সত ল'ব নোৱাৰিবা তাৰ পিছত এএনএমৰ এডমিশন ল'ব নোৱাৰিবা এতিয়া কি কৰিছে বাধ্যতামূলক কৰি দিছে এন্ট্ৰেন্স পৰীক্ষা দিবই লাগিব এইটো ইম্পৰ্টেন্ট আৰু যিসকলে ইবুক ল'ব বিচাৰিছে যোগাযোগ কৰিবা আৰু বাকি যিবিলাক আপডেট থাকিব মই হোৱাটসঅ্যাপ যেটো গ্ৰুপ আছে তাতে জনাই দিম বা ভিডিওৰ জৰিয়তে জনাই দিম এতিয়াৰ পৰা তোমালোকে সেলফ ষ্টাডি মক টেষ্ট প্ৰেক্টিস আৰু সিলেবাস অনুসৰি ষ্টাডি আৰম্ভ কৰি দিয়া কাৰণ পৰীক্ষাত বেছি নম্বৰ পালেহে তোমালোকে চৰকাৰী বা ফ্ৰী নাৰ্ছিং কোৰ্সত এডমিশন ল'ব পাৰিবা এতিয়া কাম কৰা এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি ডিটেইলছখিনি এবাৰ চেক কৰা